অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনসমূহৰ উদ্যোগত সমগ্ৰ অসম জুৰি অনুষ্ঠিত হৈছিল 15 দিনীয়াকৈ গ্ৰীষ্মকালীন কৰ্মশালা। অনুৰূপভাৱে কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ জনপ্ৰিয় ক্লাবতো অনুষ্ঠিত হৈছিল 15 দিনীয়া বিহু নাচৰ কৰ্মশালা, য'ত অঞ্চলটোৰ তথা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা 40 গৰাকীতকৈও অধিক পৰীক্ষাৰ্থীয়ে ইয়াতে প্ৰশিক্ষণ লৈছিলে আৰু এই প্ৰশিক্ষণ প্ৰদান কৰিছিলে লতাশিল বিহুৰাণী খ্যাত হিৰণময়ী কলিতাই, যিহেতুকে সফল সমাপ্তি হোৱা বুলি তেখেতসকলে ঘোষণা কৰিছে। মই উদ্যোক্তা আছে কমলপুৰ জনপ্ৰিয় ক্লাবৰ যিগৰাকী সভাপতি, মই তেখেতৰ পৰা পোনে জানিব বিচাৰিম, যিহেতুকে আপোনালোকে সফল সমাপ্তি হোৱা বুলি কৈছে, কেনেকুৱা ধৰণৰ সমাপ্তি ঘটিছে? প্ৰথমতে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ধাৰাবাহিকভাৱে এই কৰ্মশালাৰ প্ৰশিক্ষণ আপুনি দেখুৱাই আছে। ক'ব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছে, তেতিয়াৰ পৰা আমি দেখা পাইছোঁ যে তেখেতে কিছুমান ব্যতিক্ৰমী চিন্তাৰে তেখেত আগবাঢ়িছে। আমি কোনো কালে নেদেখা গ্ৰীষ্মকালীন যি প্ৰশিক্ষণ, এইবাৰ তেখেতে 2 বছৰ ধৰি এই গ্ৰীষ্মকালীন প্ৰশিক্ষণ তেখেতে অনুষ্ঠিত কৰিছে। পুনৰচতে তেখেতক আমি আমাৰ কমলপুৰ জনপ্ৰিয় ক্লাবৰ তৰফৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কমলপুৰ জনপ্ৰিয় ক্লাবে আয়োজন কৰিছিল যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ আছে, এই বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আমি পষেকজোৰা গ্ৰীষ্মকালীন বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। আজি ইয়াৰ সফল সামৰণি পৰে আৰু প্ৰায় 40 গৰাকী নাচনীতকৈ অধিক নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে। আৰু আমি প্ৰশিক্ষক হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ লতাশিল বিহুৰাণী হিৰণময়ী কলিতা, আৰু তেখেতে সুন্দৰভাৱে পৰীক্ষাৰ্থীসকলৰ মাজত বিহু নাচৰ প্ৰশিক্ষণ আগবঢ়ায়। আৰু আমি আজি যিহেতু সফল সামৰণি পৰিল আৰু সফল সামৰণিৰ দিনা পৰীক্ষাৰ্থীসকলে যি বিহু নাচ তেওঁলোকে প্ৰদৰ্শন কৰিলে, আমি উপস্থিত থকা সকলোকে আপ্লুত কৰিছে। আমি আশা ৰাখিছোঁ এই বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰি যিসকল পৰীক্ষাৰ্থী আছিল, তেখেতসকলে যাতে অকণমান হ'লেও তেখেতসকলে ঘৰত আখৰা চলাই এই যিটো ধাৰাবাহিকতা, এই ধাৰাবাহিকতাটো অক্ষুণ্ণ ৰাখিব পাৰে, তাৰে আশা ৰাখিছোঁ। যিহেতুকে এইবেলি সমাপ্তি হ'ল, পুনৰ হয়তো মুখ্যমন্ত্ৰী মহোদয় এনেকুৱা ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ চেষ্টা চলাব। অহা বছৰ যদি আপোনালোকক এনে সুবিধা দিয়ে, কি ল'ব আপোনালোকে? আমি চিন্তা কৰিছোঁ যে আমি যিহেতু কমলপুৰৰ বৃহত্তৰ কমলপুৰ অঞ্চলত নাটকৰ প্ৰতি একাংশ লোকৰ ধাউতি আছে, কিন্তু তেওঁলোকে হয়তো সুযোগ লাভ কৰা নাই। অহাবাৰ যদি আমি এই সুযোগ লাভ কৰোঁ, তেতিয়াহ'লে আমি নাটৰ আখৰাৰ ক্ষেত্ৰত আমি পদক্ষেপ হাতত ল'ম বা নাটৰ আখৰাৰ প্ৰশিক্ষণ আমি চলাম বুলি আশা ৰাখিছোঁ। হয়, এয়া আছিলে যি গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰা কমলপুৰ জনপ্ৰিয় ক্লাবৰ সভাপতি দীপক দাসে জনাইছে যে এইবেলি তেখেতসকলে বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত কৰিলে, আৰু যদি অহা বছৰলৈ তেখেতসকলে সুবিধা পায়, তেতিয়াহ'লে যিহেতুকে এখন কমলপুৰ সমষ্টিৰ বিভিন্ন অঞ্চল নাটকৰ প্ৰতি ধাউতি থকা অঞ্চল, আৰু সেই নাটকৰ যদিহে অহা বছৰ এনেকুৱা ধৰণৰ কৰ্মশালাৰ সুবিধা পায়, তেতিয়াহ'লে তেখেতসকলে অহা বছৰ এই 15 দিনীয়া হওক বা 25 দিনীয়া হওক বা যিমান দিনীয়াই হওক, তেখেতসকলে নাটকৰ ওপৰত নাটকৰ কৰ্মশালা অনুষ্ঠিত কৰিব বুলি আমাৰ আগত ব্যক্ত কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।